এতিয়া আমি পঢ়িম 3 নম্বৰটো। 3 নম্বৰটোত আছে তলৰ সংখ্যাবোৰ আটাইবোৰ উৎপাদক উলিওৱা, তাৰ পৰা মৌলিক উৎপাদক, প্ৰকৃত উৎপাদক, অপ্ৰকৃত উৎপাদক আৰু জৈৱিক উৎপাদকবোৰ পৃথকে পৃথকে দেখুওৱা। যিহেতু আমি আগতে শিকি আহিছিলোঁ যে প্ৰকৃত উৎপাদক কি, অপ্ৰকৃত উৎপাদক কি, আমি শিকি আহিছিলোঁ কি হয়, আৰু মৌলিক সংখ্যা কি, যৌগিক সংখ্যা কি, বা যৌগিক উৎপাদকৰ ক্ষেত্ৰতো একেই হ'ব, বা যৌগিক উৎপাদক বা মৌলিক উৎপাদক কি আমি শিকি আহিছোঁ। গতিকে আমি এইখিনি সুন্দৰকৈ এতিয়া কৰি যাব পাৰিম। এতিয়া মই প্ৰথমটো কৰিছোঁ। এতিয়া আমি কৰিম 3 নম্বৰটো। 3 নম্বৰটোৰ প্ৰথমটোত আছে আমাৰ 60। 60টো আমাক প্ৰথমতে কি কৰিব ল'ব দিছে, প্ৰথমে আমাৰ উৎপাদক উলিয়াই ল'ব কৈছে। তাৰপিছত প্ৰথমতে আমি উলিয়াই ল'ম উৎপাদক। এতিয়া 60 ষাঠি এতিয়া উৎপাদক কিহে কিহে পূৰণ যাব, 60 হ'লে 1 গুণ 60, তাৰপিছত 2 30 গুণ 60, 3 যাব 3 20 গুণ 60, 4 15 60, 5 12 60, 6 10 গুণ 60, হয়নে? এতিয়া আমি ইয়াতে কি লিখিব লাগিব, এতেকে 60ৰ উৎপাদকবোৰ হৈছে, প্ৰথমতে কি লিখিবলৈ কৈছিলে আমাৰ উৎপাদক, হয়নে? উৎপাদকবোৰ হৈছে, ইয়াৰ উৎপাদকখিনি আমি কোনখিনি পালোঁ, 1 2 3 4 5 6, 1 2 3 4 5 6 10 12 15 20 30 60। আমি সদায় এনেকৈ কৰি পিনেহে প্ৰথমতে ওপৰৰ পৰা তললৈ, তলৰ পৰা ওপৰলৈ তেনেকৈ সদায় লিখিব লাগে উৎপাদক। 6 10 12 15 10 ইয়াৰ পৰা লিখিছোঁ 12 15 20 30 আৰু 60। এতিয়া আমাৰ কুৱেশ্যনটোত কি কৈছে, প্ৰথমে আমি উলিয়াই ল'ম প্ৰকৃত উৎপাদক। 60ৰ প্ৰকৃত উৎপাদক, আমাৰ প্ৰকৃত উৎপাদক কোনটো আছিলে? প্ৰকৃত উৎপাদক কাক বোলে বুলি কৈছিলোঁ? উৎপাদক হৈছে, প্ৰকৃত উৎপাদক আছিলে আমাৰ একৰ আৰু সংখ্যাটোৰ নিজৰ বাহিৰে থকা বাকীবোৰ উৎপাদকত। এক আৰু সংখ্যাটোৰ নিজৰ বাহিৰে থকা বাকীবোৰ উৎপাদক। তেনেকৈ আমাৰ 1 হৈছে, এই 1টো থাকিলে আমাৰ সংখ্যাটো নিজে, আৰু বাকীবোৰ যিমান আছে সেইবোৰ চব প্ৰকৃত উৎপাদক, হয় নাই? 2 3 4 5 6 10 12 15 20 30। তাৰপিছত 60ৰ অপ্ৰকৃত উৎপাদক। অপ্ৰকৃত উৎপাদক কোনবোৰ বুলি আছিলে? উৎপাদকবোৰ হৈছে, অপ্ৰকৃত উৎপাদক হৈছে 1 আৰু সংখ্যাটো নিজেই। 1 আৰু সংখ্যাটো কি আছিলে? 60, হয়নে? 60 হৈছে অপ্ৰকৃত। এতিয়া হ'ব আমাৰ মৌলিক উৎপাদক। 60ৰ মৌলিক উৎপাদক। আমাৰ মৌলিক সংখ্যা কাক বোলে আছিলে? যিবোৰ সংখ্যাৰ একৰ আৰু সংখ্যাটো নিজৰ বাহিৰে কোনো ধৰণৰ উৎপাদক নাথাকিব, হয় নাই? সেইবোৰকে মৌলিক উৎপাদক বুলি ক'ব। যেনেকৈ ইয়াৰ ভিতৰত কি হ'ব মৌলিক, যেনেকৈ আমি ধৰিব পাৰোঁ, আমি সদায় এই উৎপাদকবোৰৰ পৰা ধৰিম দেই, বাকীবোৰৰ পৰা নাচাবা। মেইন আমি উৎপাদকৰ পৰাই সদায় প্ৰকৃত উৎপাদক উলিয়াম, অপ্ৰকৃত উৎপাদক উলিয়াম, বা মৌলিক উৎপাদক উলিয়াম। উৎপাদকতে চাম, উৎপাদকত চাম 2টো, ইয়াৰ 2টো হৈছে মৌলিক সংখ্যা, হয় নাই? 3, তাৰপিছত আছে 5, 6 হয় নেকি? 10 12 14 আৰু এইকেইটা এটাও নহয়। অকল আমি কি পালোঁ? মৌলিক উৎপাদক বা মৌলিক সংখ্যা 2 3 আৰু 5। তাৰপিছত যৌগিক। 60ৰ যৌগিক উৎপাদক বা যৌগিক সংখ্যা, যৌগিক উৎপাদক, এই মৌলিককেইটাৰ বাহিৰে 2 3 আৰু 5ৰ বাহিৰে বাকী গোটেইকেইটা কি হ'ব? যৌগিক হ'ব। যেনেকৈ 1 4 6 10 12 15 20 30 আৰু 60। এইকেইটাই হৈছে ইয়াৰ উৎপাদক। কি হৈছে প্ৰকৃত উৎপাদক? কি ক'লোঁ? 1 আৰু সংখ্যাটো নিজৰ বাহিৰে বাকী যিকেইটা উৎপাদক আছে গোটেইকেইটা। আৰু অপ্ৰকৃত হৈছে 1 আৰু সংখ্যাটো নিজেই, সেইকেইটা হৈছে উৎপাদক। 60ৰ মৌলিক উৎপাদকবোৰ হৈছে, বা মৌলিক সংখ্যা, মৌলিক উৎপাদক মানে কি? মৌলিক সংখ্যা একেই হ'ব, কাৰণ যিবোৰ
সংখ্যা 1 আৰু সংখ্যাটো নিজৰ বাহিৰে কোনো ধৰণৰ উৎপাদক নাথাকিব। যেনেকৈ আমি ইয়াৰ পৰা পালোঁ 2, 3 আৰু 5। ইয়াৰ 1 আৰু সংখ্যাটো নিজৰ বাহিৰে কোনো ধৰণৰ কি নাথাকে, পূৰণফল নাথাকে। 60 যৌগিক হৈছে এই তিনিটাৰ বাহিৰে বাকী যিমানকেইটা উৎপাদক আছে বাকীকেইটা গোটেইকেইটা হৈছে যৌগিক। এতিয়া আমি কৰিম 360। 360 প্ৰথমে কি উলিয়াই ল'ব লাগিব, উৎপাদক। 360 কি হৈ যাব, একে যাব হয় নাই, 360 একে পূৰণ কৰিলে হ'ব 360। তাৰপিছত 2 পূৰণ 180 সমান 360। তাৰপিছত 3 120 হয় ক'লে 360 হয়। 4 90, 5 72, 6 লগত কৰিলে 6 60 পূৰণ, 8 লগত 45 কৰিলে 360 হয়। 9 লগত 40 কৰিলে 360 হয়। 10 লগত 36 কৰিলে 36 কৰিলে হয় 360। তাৰপিছত 12 লগত 30 কৰিলে হয় 360। তাৰপিছত 15 লগত 24 কৰিলে হয় 360। আৰু 18 লগত 20 কৰিলে হয় 360। এইকেইটা হৈছে ইয়াৰ উৎপাদক, পূৰণফল। এই গোটেইকেইটা হৈছে। এতেকে আমি প্ৰথমতে লিখি ল'ম, এতেকে 360 উৎপাদকবোৰ হৈছে কিমান এইফালে চাই যাবা, 1 2 3 4 5 6, 1 2 3 4 5 6, 8 9 10 12 15 18, 8 9 10 12 15 18। আমি কেনেকৈ লিখোঁ বুলি কৈছিলোঁ, উৎপাদক সদায় ওপৰৰ পৰা তললৈ যাম, একেবাৰে তললৈ যাম, তাৰপিছত আকৌ তলৰ পৰা ওপৰলৈ আহিম এইটো চাইডে। এতিয়া আকৌ লিখিম 20 24 30 36, 20 24 30 36, 40 45 60 72, 40 45 60 72। তাৰপিছত আৰু কি আছে এইফালে 90 90 120 180 360। ইয়াত লিখি দিম 90 120 180 360। এতিয়া আমাৰ বাকীকেইটা চাবলৈ দৰকাৰ নাই। আমাৰ গোটেই আমি উৎপাদক যিখিনি লিখিলোঁ এই উৎপাদকখিনি চাই আমি কৰি যাম। এতিয়া আমি প্ৰথমে কৰিম প্ৰকৃত 360ৰ কি হয়, প্ৰকৃত উৎপাদক হয় নাই। প্ৰকৃত উৎপাদক হৈছে 360ৰ প্ৰকৃত উৎপাদক কি হয়, 360ৰ প্ৰকৃত উৎপাদক কি বুলি কৈছিলোঁ, যে 1 আৰু সংখ্যাটো নিজৰ বাহিৰে যিমানকেইটা সংখ্যা আছে গোটেইকেইটাই হৈছে প্ৰকৃত উৎপাদক। এতিয়া 1 আৰু 360টোৰ বাহিৰে বাকী আমাৰ কি সংখ্যা আছে লিখি যাওঁ, 2 3 4 5 6 8 9, ইয়াৰ পৰা লিখিম 10। কি লিখিলোঁ, প্ৰকৃত উৎপাদকত এই 1 আৰু নিজৰ সংখ্যাটোৰ বাহিৰে বাকী যিমানকেইটা সংখ্যা আছে আমি গোটেইকেইটা লিখি দিলোঁ। তাৰপিছত আহিছে অপ্ৰকৃত উৎপাদক 360ৰ অপ্ৰকৃত উৎপাদক মই কাক কৈছিলোঁ, অপ্ৰকৃত উৎপাদক হৈছে 1 আৰু সংখ্যাটো নিজেই, 1 আৰু সংখ্যাটো নিজেই, এইটো হৈছে অপ্ৰকৃত। তাৰপিছত আহিলে আমাৰ মৌলিক 360ৰ মৌলিক উৎপাদক মানে মৌলিক সংখ্যা হয় নাই। মৌলিক উৎপাদক হৈছে মানে মৌলিক সংখ্যা, ইয়াৰ ভিতৰত থকা যিকেইটা মৌলিক সংখ্যা থাকিব সেইকেইটা বা যিকেইটা মৌলিক উৎপাদক থাকিব সেইকেইটাই হৈছে এই 360ৰ মৌলিক উৎপাদক। এতিয়া মৌলিক উৎপাদক ইয়াৰ কি হ'ব,
মৌলিক সংখ্যা মানে কি আছিলে যাৰ এক আৰু সংখ্যাটো নিজে উৎপাদক থাকিব হয় নাই মৌলিক সংখ্যা হ'ব আমাৰ 2 3 5 আৰু বাকি কেইটা নহয় এইবোৰটো সব বেছি বেছি উৎপাদক ওলাব ইয়াৰ কি হ'ব ইয়াত আমি লিখি দিম 2 3 আৰু 5 এতিয়া 360 ৰ যৌগিক উৎপাদক হৈছে কি আছিলে আমি মৌলিক উৎপাদকত কি পালো 2 3 আৰু 5 হয় না এই 2 3 আৰু 5 এইকেইটাৰ বাহিৰে এইকেইটা মৌলিক আছিলে বাকি গুটেইকেইটা যৌগিক হ'ব আমি চাই লিখি যাম 1 2 টো হৈছিলে মৌলিক 3 টো হৈছিলে মৌলিক 4 টো হ'ব যৌগিক 5 টো হৈছিলে মৌলিক হয় না তাৰপিছত বাকি গুটেইখিনি যৌগিক হয় না 6 8 এইখিনি চাই লিখি যাম 9 10 12 15 18 যৌগিক উৎপাদক এই মৌলিক তিনিটাৰ বাহিৰে বাকি এই তিনিটাৰ বাহিৰে বাকি গুটেইকেইটাই কি হ'ব যৌগিক উৎপাদক এইটো হৈছিলে 360 প্ৰথমে আমি উৎপাদক উলিয়াই ললো তাৰ পিছত ইয়াৰ উৎপাদকবোৰ লিখিলো কি আছে তাৰপিছত প্ৰকৃত উৎপাদক লিখিলো প্ৰকৃত উৎপাদকবোৰ আমি জানোই এক আৰু সংখ্যাটো নিজৰ বাহিৰে বাকি যিবিলাক সংখ্যা থাকে ইয়াৰ এক আৰু সংখ্যাটো নিজৰ বাহিৰে বাকি যিবিলাক গুটেইবিলাকে প্ৰকৃত উৎপাদক আৰু অপ্ৰকৃত হৈছে এক আৰু সংখ্যাটো নিজে তাৰ পিছত মৌলিক উৎপাদক হৈছে মৌলিক সংখ্যাবোৰকে এই উৎপাদকত থকা যিবোৰ মৌলিক সংখ্যা সেইখিনি হৈছে মৌলিক উৎপাদক যেনেকৈ পালো 2 3 আৰু 5 2 3 আৰু 5 এই 2 3 5 ৰ বাহিৰে বাকি গুটেইবোৰ কি হয় যৌগিক হয় গুটেইখিনি আমি যৌগিক লিখি দিলো